এয়া আপোনালোকে দেখিছেনে এয়া ৰঙা নদী মাথাউৰি ভঙা ফলত মানুহৰ দুৰৱস্থা আৰু মানুহৰ আপুনি দেখিলে ঘৰবিলাক দেখিলে আপোনাৰ চকুলো ওলাই যাব যেহেতু মানুহৰ যি দুৰ্দশা আৰু এই দুৰ্দশাৰ এই যন্ত্ৰণাত ভুগিবলগীয়া হৈছে গৰুকে ধৰি বহুতো ধৰণৰ পশুধন আৰু কিছুমান হাঁহ কুকুৰা ছাগলী ইত্যাদিবিলাক এই মাথাউৰি ছিগা ফলত উটি বাঢ়ি গৈছে আৰু আপোনালোকক দেখাইছোঁ এইটো মাথাউৰিটো ভগা যিটো অংশ সেই অংশটো মই মোৰ ভিডিঅ'ত আপোনালোকক দেখাব বিচাৰিছোঁ দেখিছেনে এখন সাগৰ সদৃশ হৈ আছে যিহেতু ইয়াত অকল সাগৰ নিচিনাই লাগিছে মানুহৰ কি দুৰ্দশা আৰু আপুনি নিশ্চয় দেখিলে আপোনাৰ মন সঁচাকৈ বৰ দুখিত হ'ব এয়া মই আপোনাক কিছু অংশ দেখাব বিচাৰিছোঁ মোৰ ভিডিঅ' ফুটেজত এয়া আপোনালোকে দেখিছেনে কি কষ্টত মানুহৰ এটোপাল পানীৰ কাৰণে হাহাকাৰ হৈছে খোৱা পানীৰ ব্যৱস্থাৰ যি ধৰণে চৰকাৰে কৰিব লাগিছিল সেই ধৰণে খোৱাৰ পানীৰ ব্যৱস্থা ইয়াত হোৱা নাই আৰু মই কাকো দোষাৰোপ কৰিব বিচৰা নাই যিহেতু সেইকাৰণে মই ক'ব বিচাৰিছোঁ আমাৰ প্ৰশাসনে কিছু ধৰণৰ সহায়ৰ বঢ়াইছে যদিও সেয়া পৰ্যাপ্ত পৰিমাণৰ নহয় এয়া আপোনালোকে চাওক ইয়াক এখন সাগৰ সদৃশ হৈ আছে আৰু মানুহৰ কিছুমান এই মাজৰ যিবিলাক অংশ আছে সেই ঘৰবিলাক বাঁহৰ যিবিলাক ঘৰ বনোৱা আছে সেই ঘৰবিলাক একেবাৰে পানী তলত থকাৰ অনুভৱ হয় এয়া দেখিছেনে পকা ঘৰ এটা কি সুন্দৰ এইটো আপুনি দেখিছে এইটো কেঁচা ঘৰ এই কেঁচা ঘৰটো পানীৰ তলত